নমস্কাৰ মই কুলেন কলিতা আৰু আপোনালোকে চাই আছে টিএলএম আইডিয়াজ বাই কুলেন। আজি মই এটা বিশেষ টিএলএম প্ৰস্তুত কৰি লৈ আহিছো আপোনালোকৰ ওচৰলৈ আৰু হেতু হৈছে মানুহৰ হাওঁফাওঁৰ কাৰ্যপ্ৰণালীৰ ব্যাখ্যা। আমি সকলোৱে জানো আমি নাকেৰে উশাহ নিশাহ লওঁ আৰু নাকেৰে লোৱা বায়ুখিনি আমাৰ হাওঁফাওঁৰ ভিতৰলৈকে যায় আৰু হাওঁফাওঁৰ পৰা আমি বেয়া গেছখিনি বা কাৰ্বন ডাই অক্সাইড মিশ্ৰিত গেছখিনি নাকেৰে উলিয়াই দিওঁ। কেনেকৈ আমি কিহৰ সহায়ত এই হাওঁফাওঁটো এনেকৈ ফুলি উঠে বা হাওঁফাওঁটো ফুলি উঠাৰ পিছত আমাৰ বায়ুখিনি কেনেকৈ সোমাই যায়, ইয়াত কি প্ৰক্ৰিয়াৰ দ্বাৰা হাওঁফাওঁটো ফুলি উঠে, এই কথাখিনি বুজোৱাৰ কাৰণে আমি টিএলএমটো ব্যৱহাৰ কৰিছোঁ। আহক আমি ভিডিঅ'টো চাওঁ। আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকক হাওঁফাওঁৰ কাৰ্যপ্ৰণালীৰ এটা সম্যক ধাৰণা দিবলৈ সক্ষম হ'ব। যদি ভিডিঅ'টো ভাল লাগে নিশ্চয় লাইক কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে আমি ভৱিষ্যতে এনেকুৱা ভিডিঅ' বনালে আপোনালোকৰ ওচৰলৈকে লৈ আহিব পাৰোঁ বা অনুপ্ৰেৰণা। এই টিএলএমটো প্ৰস্তুত কৰিবলৈ আমাক কিছুমান সামগ্ৰীৰ প্ৰয়োজন আৰু এই সামগ্ৰীসমূহ হৈছে এনেকুৱা: এটা আঠা, ডেনড্ৰাইট আঠা, এটা আমাৰ স্কেচ পেন বা মাৰ্কাৰ পেন, এটা ডাঙৰ আকৃতিৰ বেলুন, দুটা সৰু আকৃতিৰ বেলুন, দুটা এনেকুৱা চেলাইনৰ পাইপৰ পৰা ওলাই লোৱা কেপ, এডাল চেলাইনৰ পাইপ আৰু এডাল অকণমান ডাঙৰ পাইপ, এখন কেঁচি, এখন চুৰি আৰু এটা খালী বৈয়াম। এই কেইপদ সামগ্ৰীৰে আমি এই হাওঁফাওঁৰ টিএলএমটো বনাবলৈ চেষ্টা কৰিম। আহক আমি কেনেকৈ বনাই চাওঁ। প্ৰথমতে আমি এই চেলাইনৰ পাইপ, বেয়া হোৱা বা পেলাই দিয়া চেলাইনৰ পাইপ এডালৰ পৰা দুটুকুৰা আমি এনেকুৱা পাইপ কাটি ল'ম। পাইপ কাটি লোৱাৰ পিছত আমি এই যে কেপ আছে, এই কেপটোত আমি এই বেলুন দুটা এনেকৈ লগাই ল'ম। এনেকৈ বেলুনটা এটা লগাইছোঁ আৰু বেলুনটো লগাইছোঁ এনেকৈ। বেলুনটো এনেকৈ লৈ আমি সূতাৰে ইয়াতে গাঁঠি মাৰি দিম। এইটো সূতাৰে গাঁঠি মাৰি দিম, এইটো সূতাৰে গাঁঠি মাৰি দিম, এনেকৈ থাকিব। ইয়াৰ পিছত আমি এই ডাঙৰ আকৃতিৰ যিডাল পাইপ আছে, এই ডাঙৰ আকৃতিৰ পাইপডালত এনেকৈ দুডাল পাইপ আমি ইয়াতে সোমাই দিবলৈ চেষ্টা কৰিম। এনেকৈ সোমাই দিম। দ্বিতীয়তে আমি ইয়াতে চাওঁ যে মানুহৰ হাওঁফাওঁটো কেনেকুৱা। যে মানুহৰ হাওঁফাওঁৰ এইডাল আমাৰ ট্ৰেকিয়া, এই ট্ৰেকিয়াটো ইয়াতে দুভাগ হৈছে, এই দুভাগ হৈছে আৰু ইয়াতে আমাৰ ডাঙৰ হাওঁফাওঁ দুটা ইয়াতে থাকে। সাধাৰণ দৃষ্টিত চাবলৈ গ'লে আমাৰ এই দুটা হৈছে, এইটো হৈছে আমাৰ হাওঁফাওঁ আৰু ইয়াতে এখন আমাৰ ডায়েফ্ৰাম থাকে। আমাৰ মানুহৰ বুকু এইখিনি সন্মুখ ভাগ, এই সন্মুখ ভাগৰ এইখিনি হৈছে আমাৰ শ্বাসনলী বা ট্ৰেকিয়া। এই শ্বাসনলীডাল দুভাগত ভাগ হৈ যায়, দুভাগত ভাগ এইখিনি কয় ব্ৰংকাছ বুলি। আৰু এই দুই ভাগত ভাগ হৈ যোৱাৰ পিছত আমাৰ যি হাওঁফাওঁ দুটা থাকে, এটা হাওঁফাওঁ এডাল নলীত লাগি থাকিব আৰু এটা হাওঁফাওঁ এডাল নলীত লাগি থাকিব। এইখন হৈছে ডায়েফ্ৰাম। যেতিয়া ডায়েফ্ৰামখনে আমাৰ মাংসপেশীয়ে যেতিয়া ডায়েফ্ৰামখন টানি ধৰে বা তললৈকে আহে, তেতিয়া ই ফুলিব ধৰে আৰু যেতিয়া কচি যাব বা চেপি যাব, তেতিয়া সি হাওঁফাওঁটো চেপ খাই যায় আৰু বায়ুখিনি ওলাই যায়। এই ঘটনাখিনি আমি টিএলএমটোৰ সহায়ত দেখাব বিচাৰিছোঁ। এতিয়া চাওক, আমি এই যে বৈয়ামটো লৈছোঁ, এই বৈয়ামটোৰ মুখখন খুলি দিছোঁ। খুলি দিয়াৰ পিছত আমি এই এটা বেলুনৰ আমি কেঁচিৰে এভাগ এনেকৈ কাটি লৈছোঁ আৰু কাটি লোৱাৰ পিছত এই বাকী অংশ বেলুনখিনি আমি ইয়াতে এনেকৈ লগাই দিছোঁ। লগাই দিওঁতে অকণমান সাৱধানে দুজন মানুহে ধৰিব লাগিব, যাতে এই কাটি দিয়া অংশখিনিৰ পৰা এনেকৈ টানি আনি ইয়াতে ৰবৰেদি বা চেলোটেপ মাৰি তাত ৰবৰেদি বান্ধি দি দিছোঁ। বান্ধি দিয়াৰ ফলত এনেকুৱা দেখা গৈছে। দ্বিতীয়তে এইফালে আমি যে কৈছিলোঁ এই পাইপডালত দুটা সৰু সৰু বেলুন বান্ধি দিব লাগিব। এই বান্ধি দিয়া বেলুন দুটা, এইডাল হৈছে আমাৰ শ্বাসনলী, এইডাল শ্বাসনলী। এই শ্বাসনলীত এইডাল হৈছে এনেকুৱা আমাৰ ব্ৰংকাছ, অৰ্থাৎ এইডাল এনেকৈ ভাগ হৈ গৈছে। ভাগ হৈ যোৱাৰ ফলত এইটো হৈছে আমাৰ এটা হাওঁফাওঁ। এটা হাওঁফাওঁ ইফালে আছে, এটা হাওঁফাওঁ এইফালে আছে। এই কথাখিনি মই ইয়াতে লগাই দিছোঁ। এতিয়া চাওক আপোনালোকে, এই পাইপডাল মই এনেকৈ সোমাই দিছোঁ। সোমাই দিয়াৰ ফলত এই বেলুনটো দেখিছে নহয়, এই বেলুনটো এনেকৈ এই ৱাই জাংচন হৈ পেলাই ইয়াতে চাওক ৱাই হৈ আছে। ৱাই নিচিনা হৈছে নহয়, এইটো উল্টা ৱাই নিচিনা হৈছে। এই বস্তুটোকে মই ইয়াতে লগাই থৈ দিছোঁ
আৰু এতে ডেন্ডাৰ কাঠা লগাই দিছো আৰু দিয়াৰ ফলত ওপৰত মই অলপমান আটা গুলি ইয়াত দিছো যাতে ইয়াৰ পৰা মাজেৰে হাৱা সোমাব নোৱাৰে বা বায়ু সোমাব নোৱাৰে এইফালে লগাই দিছো এতিয়া আমি চাম যেতিয়া এখন আমি বুজি লম যে এইডাল আমাৰ শ্বাসনলী এই শ্বাসনলীডাল ইয়াতে দুভাগ হৈছে তেনেকে তাতে দুভাগ হৈছে দুই চাইডে দুটা আমাৰ হাওফাও থাকে তাতে বেলুন দুটা হাওফাওটো বুজাইছে আৰু এইখন হৈছে ডায়াফ্ৰাম এই যিখন ডায়াফ্ৰাম আমাৰ নিয়ম মতে যদি ডায়াফ্ৰামখন আমি টানি দিও তেনেহলে বেলুনটো ফুলি আহিব লাগে এনেকে দিছো আপোনালোকে চাওক আপোনালোকে চাওক এনেকে টানি দিলে বেলুনটো ফুলি আহিব বিচাৰে দেখিছে নহয় বেলুন ফুলি আহিব বিচাৰে কিন্তু ইয়াতে এটা টেকনিক্যাল কথা থাকে যে বয়ামটোৰ ভিতৰত যিখিনি বায়ু আছে এই বায়ুখিনি বেছি পৰিমাণে টানি আনিব পৰা যোৱা নাই সেই গতিকে বেলুনটো বেছিকৈ ফুলি অহা নাই এতিয়া মই কি কৰিছো যাতে বায়ুখিনি বেছিকৈ ওলাই আহে তাৰ কাৰণে এয়াৰডাল পাইপ সোমাই দিছো আৰু পাইপডাল সোমাই দিয়াৰ পিছত ইয়াতে আমি সিল কৰি দিছো যাতে বায়ুবিলাক ওলাই আহিব নোৱাৰে সিল কৰি দিয়াৰ ফলত মই কি কৰিছো ঢাকনখন ইয়াতে মাৰি দিছো যাতে আমি ডায়াফ্ৰামখনৰ কামখিনি ইয়াতে মুখেৰে কৰিব পাৰো কাৰণ ডায়াফ্ৰামখিনি এইখনে আমাৰ বেলুনেৰে টানিলে বেছি পৰিমাণে বায়ুটো ওলাই নাহে অৱশ্যে এইডাল দিয়াৰ পিছত ধৰিব লাগিব এই চাওক ওলাই আহিছে এনেকে বেলুনটো খুলিব ধৰিছে এতিয়া আমি এইখন এতে বন্ধ কৰি দিম এতে বন্ধ কৰি দিছো এতিয়া আমি চাম ইয়াতে বেলুনটা কেনেকৈ ফুলে আপোনালোকে চাব মই ভিতৰৰ বায়ুখিনি ডায়াফ্ৰামখনে কৰিব লগা কামখিনি মুখেৰে কৰিব বিচাৰিছো বায়ুখিনি ভিতৰলৈ টানি আনিম মই এতিয়া দেখিছেনে বাৰু ইয়াতে যদি এটা বেলুন বেছিকে ফুলিছে আসলতে টেকনিক্যাল প্ৰবলেম অলপ থাকে যে বেলুন দুটা কোনোবা এটা যদি ঢিলা বেলুন হয় কোনোবা এটা যদি ডাঠ বেলুন হয় তেনেহলে কোনোবাটো আগতে পাতল বেলুনটো বেছিকে ফুলি উঠে কিন্তু আসলতে আমাৰ ফাংচনটো এনেকুৱা যে বেলুন দুটা সমানে ফুলি উঠিব লাগে এতিয়া আমি বুজাব বিচাৰিছো যে আমাৰ এইটো মানুহৰ দেহটো বুকুখন এইখন আৰু এই বুকুখনত আমাৰ এডাল শ্বাসনলী এই শ্বাসনলীডাল ইয়াতে দুভাগত বিভক্ত হৈছে আৰু দুভাগত বিভক্ত হোৱাৰ পিছত আমাৰ দুইফালে দুটা আমাৰ হাওফাও থাকে আৰু এই হাওফাও দুটা নিয়ন্ত্ৰণ কৰে আমাৰ ডায়াফ্ৰামখনে যিখন ডায়াফ্ৰাম আমি ইয়াতে এটা বেলুনৰ সহায়ত লগাই দিছিলো এইখন হৈছে ডায়াফ্ৰাম